বহুতৰে হয়, মোৰো হৈছিলে, হৈয়ে থাকে। বাইদেউ মোক এইমাত্ৰ এটা সমস্যা ক'লে যে তাই বোলে ক'ৰবাত চুই দিলে বোলে কাৰেণ্ট লাগি যায়। ক'ৰবাত চুই দিলে নহয়, এদিন হৈছিল আৰু এদিন মানে দুদিন হৈছিল। এনেকে মই মানে বস্তু এটা চুই দিয়াৰ লগে লগে এনেকে মই কাৰেণ্ট লাগা এটা ফিল কৰিছো। হয় নেকি দাদা? কি কাৰণে হয়নো এইটো কাৰেণ্ট লাগা টাইপ চিষ্টেমটো? এইটো বহুতৰে হয়, মোৰো হৈছিলে, হৈয়ে থাকে। আৰু বিশেষকৈ ঠাণ্ডা দিনত হয়। প্ৰথম কাৰণটো হৈছে ডিহাইড্ৰেশ্যন। এইটো ষ্টেটিক ইলেক্ট্ৰিচিটি আচলতে। পানী কমকৈ খালে, শৰীৰত পানী কমকৈ থাকিলে, বা আপুনি ধৰক কিবা ঊলৰ কাপোৰ পিন্ধি আছে, হাত ঘঁহনি খাই আছে, ষ্টেটিক ইলেক্ট্ৰিচিটি সৃষ্টি হয়, আৰু যাৰ ফলত এই দৰ্জাৰ হেণ্ডেলডাল খুলিব যোৱাৰ লগে লগে হাতত কাৰেণ্ট লগাৰ নিচিনা লাগিব পাৰে, বা এই আপোনাৰ টকাৰ মুদ্ৰা চুব যোৱাৰ লগে আপোনাৰ কাৰেণ্ট লগাৰ নিচিনা হ'ব পাৰে। যদি এনেকুৱা হয়, আপুনি গম পাব যে আপোনাৰ ডিহাইড্ৰেশ্যন হৈছে, পানী অলপ সৰহ পৰিমাণে খাওক। যদি তথাপিও হৈ থাকে, আপুনি হাতত অলপমান যিকোনো ধৰণৰ তেল লগাই ল'ব পাৰে, আৰু এনে কৰিলে এই সমস্যাটোৰ পৰা দূৰত থাকিব। বহুতে ভয় খায়, চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। ডেইলি কি কৰক, এক্সাৰচাইজ কৰক। মই পুচাপ মাৰি দেখাই দিম, দেখাই দে। দাদা দে বাহ বাইদেউ চাহ তো ষ্টাৰ্ট কৰ বাইদেউ। পাৰবিতো নৰা নেকি? 11 12 দাদা বঢ়িয়া বঢ়িয়া। সো আপোনালোকৰ যদি এনেকে কাৰেণ্ট লাগিছিলে কেতিয়াবা তেনেহলে কমেন্ট কৰি জনাব। কাৰেণ্টত মেচিন চলি আছে, কাৰেণ্টত মেচিন চলি আছে। সো আপোনাৰ যদি কেতিয়াবা এনেকে কাৰেণ্ট লাগিছিলে কাইণ্ডলি কমেন্ট কৰি জনাবচোন। থেংক ইউ দাদা। দিয়া ভিডিঅ'টো শেষ হৈ যাব, দাদাৰ পোচাপ শেষ নাই। হ'ল বঢ়িয়া।